আজ থেকে অসম জুড়ে শুরু হচ্ছে মাধ্যমিক পরীক্ষা। স্কুল জীবনের প্রথম এই বড় পরীক্ষায় রাজ্যের লক্ষ লক্ষ ছাত্রছাত্রী অবতীর্ণ হচ্ছেন। এবার পরীক্ষায় অবতীর্ণ হচ্ছেন মোট 4,38,565 জন। এদের মধ্যে 2,48,322 জন ছাত্র এবং ছাত্রীর সংখ্যা 1,90,243 জন। পরীক্ষা কেন্দ্র রয়েছে মোট 1,046টি। পরীক্ষা কেন্দ্রে যে কোনো ধরনের অসাধু উপায় অবলম্বন রুখতে সিসিটিভি নজরদারি এবং কড়া পুলিশি প্রহরার ব্যবস্থা করা হয়েছে। আমাদের সঙ্গে সরাসরি রয়েছেন এমন একটা পরীক্ষা কেন্দ্র থেকে প্রতিনিধি কঙ্কন ডেকা, জানবো আরো বিস্তারিত। কঙ্কন, কোন পরীক্ষা কেন্দ্রের বাইরে রয়েছে বর্তমানে এবং কি ছবি ধরা পড়ছে? চাওক শুভেন্দু, মই উপস্থিত আছোঁ এই মুহূৰ্তত গোপাল বড়ো স্কুলৰ সন্মুখত। আৰু আজি যিহেতু মেট্ৰিক পৰীক্ষা আৰু 10-12 বছৰীয়া যি শিক্ষাৰ্থীৰ জীৱন, সেই শিক্ষাৰ্থীৰ জীৱনৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ পৰীক্ষা বুলি কোৱা হয় মেট্ৰিক পৰীক্ষা। আৰু আজিৰ পৰাই তেখেতসকলৰ শিক্ষা জীৱনৰ এই যি ডাঙৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ পৰীক্ষা, এই পৰীক্ষাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই 10-12 বছৰীয়া শিক্ষাৰ্থীৰ জীৱনৰ পৰীক্ষাৰ অন্যতম পৰীক্ষাটো আজি, অৰ্থাৎ মেট্ৰিকৰ দেওনাৰ পৰীক্ষা দিবলৈ তেখেতসকলে উপস্থিত হৈছে। আজি নিজৰ পাঠদানত গৈ তেখেতসকলে বিদ্যালয়ত গৈ উপস্থিত হৈছে। আৰু সেই বিদ্যালয়ত তেখেতসকলে পৰীক্ষা কেন্দ্ৰসমূহত গৈ তেখেতসকলে ইতিমধ্যে গেটৰ ভিতৰত প্ৰৱেশ কৰিছে। মই গোপাল বড়ো স্কুলৰ সন্মুখত আছোঁ। 1046টা কেন্দ্ৰত মুঠ গুৱাহাটী মহানগৰীত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হৈ আছে। আৰু আজিৰ পৰা 6টা বিষয়ত পৰীক্ষা অনুষ্ঠিত হ'ব। 27 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই মেট্ৰিক পৰীক্ষা। আৰু তাৰ পূৰ্বে আজি যিহেতু প্ৰথমটো পৰীক্ষা, এই প্ৰথমটো পৰীক্ষাত নিজৰ সন্তানটিক লৈ অভিভাৱকসকলে সাহস দিয়াৰ উদ্দেশ্যে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত তেখেতসকলে আহি উপস্থিত হৈছে, যাতে নিজৰ সন্তানটিৰ পৰীক্ষা যাতে ভাল হয়। আৰু পিতৃ মাতৃৰ সাহস আচলতে অত্যন্ত সাহস বুলি ক'ব লাগিব। কাৰণ আমিও যেতিয়া বিদ্যালয়ত যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ, তেতিয়া আমাৰো মা দেউতা আহি এই ধৰণে আচলতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ সাহস দিছিল। ঠিক একেদৰে প্ৰত্যেকগৰাকী মাক দেউতাকে এই পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ নিজৰ সন্তানটিক তেখেতসকলে সাহস গোটোৱাৰ উদ্দেশ্যে বা আগন্তুক পৰীক্ষা তেখেতসকলৰ যি ধৰণে আচলতে আজিৰ পৰা আৰম্ভ হৈছে, সেই পৰীক্ষা যাতে সুকলমে পাৰ হয়, সকলোৱে যাতে পৰীক্ষাৰ যিসমূহ তেখেতসকলৰ ফলাফল, সেই ফলাফল যাতে সুন্দৰকৈ, সেই আশাৰে পিতৃ মাতৃসকলে আশাৰে বাট চাই আজি ৰাতিপুৱাৰ ভাগতে এই পৰীক্ষা কেন্দ্ৰসমূহত আহি উপস্থিত হৈছে। গোপাল বড়ো স্কুলৰ চৌহদত উপস্থিত আছোঁ। আৰু প্ৰায় আমি যদি ক'বলৈ যাওঁ, কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আহি উপস্থিত এই গোপাল বড়ো স্কুলৰ ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিছে। আৰু ঠিক 9 বজাৰ লগে লগে বন্ধ কৰি দিয়া হ'ব এই স্কুলৰ প্ৰৱেশদ্বাৰ। আৰু তাৰ পূৰ্বে ইতিমধ্যে দেখুৱাইছোঁ, ছাত্ৰ ছাত্ৰীসমূহ ভিতৰলৈ পাৰ হৈছে, অভিভাৱকসমূহ বাহিৰত ৰৈছে, তেখেতসকলে নিজৰ সন্তানটিক লৈ আনিছে। প্ৰায় আমি যদি ক'বলৈ যাওঁ, এই পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা 164 ধাৰা সন্নিৱিষ্ট ধাৰাও লাগু কৰা হৈছে। কাৰণ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন নহয়, তাৰ বাবে এই 164 ধাৰা ইয়াতে দিয়া হৈছে। আৰু ইয়াৰ লগতে আমি যদি ক'বলৈ যাওঁ যে এই মেট্ৰিক পৰীক্ষাত, হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 4,38,565 গৰাকী পৰীক্ষাৰ্থীয়ে ইতিমধ্যে অৱতীৰ্ণ হ'ব। আৰু আজিৰ পৰা এই মেট্ৰিক পৰীক্ষাৰ যি পৰীক্ষা, সেই পৰীক্ষা ইতিমধ্যে আৰম্ভ হৈছে। অভিভাৱকসমূহ আছে, আমি অভিভাৱকসমূহৰ লগত কিছু কথা পাতিম। আৰু তেখেতসকলে যিহেতু নিজৰ সন্তানটিক লৈ আহিছে, আৰু এই সন্তানটিক লৈ অহাৰ তেখেতসকলৰ কি ধৰণৰ আচলতে মনত আশা আমি জানিবলৈ বিচাৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি নিজৰ সন্তানটিক লৈ আহিছে, কাক লৈ আহিছে আপুনি? মই দুজনী ছোৱালী হয়, টুইন্স একেলগে পৰীক্ষা হয়, টুইন্স হয়, ইয়াতে আৰু ইয়াতে পঢ়ে। দুজনীকৈ ছোৱালী একেলগে পৰীক্ষা দিব। বাইদেউ, কেনেকুৱা ধৰণে আপুনি অহৰহে নিশা কষ্ট কৰিছিল তেখেতসকলৰ সৈতে? কষ্টটো কৰিছোঁ, এতিয়া কি কৰে আৰু সিহঁতৰ ওপৰত ভৰসা। আৰু যিখিনি কৰিব লাগে মই মাক হিচাপে কৰিছোঁ, কিন্তু বাকীখিনি সিহঁতৰ ওপৰত নিৰ্ভৰ। সাহস দিয়াৰ উদ্দেশ্যে আপুনি তেখেতসকলক সাহস দিয়াৰ উদ্দেশ্যে ইয়াতে উপস্থিত হয় 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 মইতো আশা কৰিছোঁ সিহঁতে ফাৰ্ষ্ট ডিভিজন পাওক বুলি, কাৰণ বাকীখিনি কি কৰে আৰু মই নাজানো। আৰু
সকলোৱে আশা কৰিছে নিজৰ পিতৃ মাতৃৰ আচলতে আশা সকলোৰে নিজৰ সন্তানটিৰ ওপৰত থাকেই আৰু সেই একেদৰে সকলো পিতৃ মাতৃয়ে আশা কৰে যাতে নিজৰ সন্তানটি খুব ভাল ফলাফলেৰে যাতে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে আৰু সেই আশাৰে এই পৰীক্ষা কেন্দ্ৰৰ বাহিৰত পিতৃ মাতৃয়ে নিজৰ সন্তানটিক লৈ উপস্থিত হৈছে এয়া আমি গোপাল বড়ো স্কুলৰ বাহিৰৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ আমি এগৰাকী পিতৃ আছে আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম কাক লৈ আহিছে দাদা আপুনি এইটো মোৰ ল'ৰা আহিছিলে হয় প্ৰথমবাৰ এবাৰ মেট্ৰিক পৰীক্ষা দিছে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে পিতৃ মাতৃৰ সাহস কিন্তু আটাইতকৈ ডাঙৰ সাহস নিজৰ সন্তানটিক লৈ আপুনি নিজৰ কণমানিটোকো লৈ ইয়াৰ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ৰৈ আছে আৰু আপোনাৰ সন্তানটিৰ ভিতৰত পৰীক্ষাত কি ক'ব কি ক'ব মানে পৰীক্ষাতে বেয়া হ'ব নালাগে ধুনীয়াকৈ পঢ়ি আছে ল'ৰাটোৱে পঢ়া পাতি কৰি আছে তথাপিও ঈশ্বৰক চিন্তি সকলোৰে যাতে পৰীক্ষাটো ভাল হয় এইটোৱে কামনা কৰিছোঁ নিশ্চয় নিশ্চয় হয় 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 সেইটোৱে আৰু তাৰ লগতে সুধিব বিচাৰিছোঁ অকণমান আপুনি আগুৱাই আহক তাৰ লগতে সুধিব খুজিছোঁ এই পৰীক্ষাটোৰ বাবে আচলতে দীৰ্ঘদিন ধৰি প্ৰস্তুতি চলোৱা যায় অহৰ্নিশে মাক দেউতাকৰ কষ্ট ইয়াতে সন্নিৱিষ্ট হৈ থাকে ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈ কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছিল সন্তানটো প্ৰস্তুতি পৰীক্ষাটো দিছোঁ ঠিকমতে দিছোঁ যেনেকৈ পঢ়াব লাগে যেতিয়াৰ পৰা টাইম টেবুল দি বনাই দিছোঁ আমি ৰুটিন বনাই দিছোঁ তেনেকৈ পঢ়িব দিছোঁ তেনেকৈ পঢ়িছে ল'ৰাজনে আৰু আজি আহিছে পৰীক্ষা দিবলৈ সেই সাহস গোটাই কিনে ৰাতি আপোনাৰ 3টা 3:30লৈকে পঢ়ে 6টা মানৰ পৰা 3:30 বজালৈকে পঢ়ে আৰু ৰাতিপুৱা অকণমান সময় পঢ়ে কিন্তু ৰাতি খুব বেছিকৈ পঢ়ে দুজনেৰে আচলতে এই আমাৰ বিশেষ হয় দুয়োটাই আছোঁ আৰু সহযোগ কৰিছোঁ আৰু পৰীক্ষাটো ভাল হোৱাৰ কাৰণে সেইটোৱে ধন্যবাদ জানিছোঁ আৰু এই ধৰণে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানটিক সাহস দিয়া আৰু লগতে এই তেখেতসকলৰ শিক্ষাৰ্থী জীৱনৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ পৰীক্ষা এই মেট্ৰিক পৰীক্ষাৰ তেখেতসকলে দেওনাখন যাতে সুকলমে পাৰ কৰে বা লগতে খুব ভাল ফলাফলেৰে উত্তীৰ্ণ হৈ তেখেতসকলে যাতে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে উত্তীৰ্ণ হ'ব পাৰে সেই উদ্দেশ্যে এই পৰীক্ষাসমূহত মেট্ৰিক পৰীক্ষাত তেখেতসকলে আহি এই স্থানত আহি উপস্থিত হৈছে পরীক্ষা কেন্দ্র একেবারে অর্থাৎ যে ছবি তুলে ধরছেন আমাদের প্রতিনিধি কঙ্কন ডেকা প্রত্যেকেই কিন্তু আশাবাদী প্রত্যেক ছাত্রছাত্রীর সঙ্গে তাদের প্যারেন্টসরা এসছেন তাদের অভিভাবকরা এসছেন এবং প্রত্যেকেই আশাবাদী পরীক্ষা ভালো হবে আমাদের তরফ থেকেও অনেক শুভকামনা এনকেটিভি বাংলার তরফ থেকেও কিন্তু কার্যত মাধ্যমিক সকল পরীক্ষার্থীকে শুভকামনা